চিপাঝাৰ সমষ্টিৰ ৰাইজে বিগত ৫ বছৰত ভোটদান কৰিছিল মূলতঃ বিজেপিৰ প্ৰতীক চাই, ব্যক্তি চাই নহয়। চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিয়েই ভোটদান কৰিছিল ৰাইজে। ধাৰণা আছিল দলটোৱে উন্নয়নৰ স্বাৰ্থত উপযুক্ত জনপ্ৰতিনিধি আগবঢ়াব। কিন্তু ৫ বছৰ পাৰ হোৱাৰ পিছত ৰাইজৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি আৰু ক্ষোভ। সমষ্টিৰ ৰাইজৰ মতে এই সময়ছোৱাত সমষ্টিত উল্লেখযোগ্য উন্নয়ন দেখা নগ'ল। ইয়াৰ ফলত এতিয়া ৰাইজে নিজৰ মাজতেই তুলিছে কঠিন প্ৰশ্ন। আমি বিজেপি চৰকাৰক ভাল পাইহে ভোট দিছিলোঁ, কিন্তু আমাৰ আশা পূৰণ নহ'ল। দলটোৱে ভালদৰে চালি জাৰি চাইহে প্ৰাৰ্থী দিব লাগে, তেতিয়াহে সমষ্টিৰ উন্নয়ন সম্ভৱ। এই পৰিপ্ৰেক্ষিতত চিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ বহু ৰাইজে দাবী তুলিছে, আগন্তুক বিধানসভা নিৰ্বাচনত কোনো ব্যক্তি বা গোটৰ স্বাৰ্থত নহয়, সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ কথা ভাবি দলসমূহে উপযুক্ত আৰু গ্ৰহণযোগ্য প্ৰাৰ্থীকহে টিকট প্ৰদান কৰিব লাগে। ৰাইজৰ এই আহ্বানক ৰাজনৈতিক দলসমূহে কিমান গুৰুত্ব দিয়ে? আগন্তুক বিধানসভা নিৰ্বাচনত চিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ ৰাজনীতি কোন দিশলৈ গতি কৰে, সেয়া হ'ব লক্ষণীয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।